रिब रिब हुनानु हुना हुदूर रोजो उमाल कथा कार बेथा कार भरोहा बाकी दी जाय पराने पराने सीना की बिरीना बाकी दी रिब रिब हुनानु हुना बाबा रेनेडिक मैं की उत्तर दिम কাক কি উত্তৰ দিব লগা আছে I know that তুমি যে মোক বহুত কেয়াৰ কৰা কিন্তু কেতিয়াবা মোৰ খং উঠি যায় মানুহটো আছে ইয়াত মনটো আছে সেই সাইটত মই কিন্তু এবোৰ ভাল নাপাওঁ দেই দুদিনৰ বন্ধুত্ব ভাল লাগিনো কি লাভ হ'ব কোৱা পদ্মজাই মেনেজাৰ পদৰ পৰা কিয় বা অব্যাহতি ল'লে এই দুনিয়াত কোনে কেতিয়া কি ৰূপ সলাই একো ধৰিব নোৱাৰি ভিন্দু তোমাক নেদেখি মই ভয়ে খাইছো ভয় কিয় খাব লাগেও মই বাঘ নেকি নহয় তুমি হেৰাই যোৱা বুলি ভয় খাইছিলো তই ক'লেই হ'বনে কিয় হেৰাই যাম মই এই নিজৰ গাঁওখনতে মই হেৰাই যাম নেকি বোলা বোলা তোমাৰ ঔষধ খাবৰ হৈছে খাম ৰ পিছে তই আজি দোকান নোখোলা নেকি খুলিবতো লাগিছিলেই তাৰ আগতে টাউনৰ পৰা এপাক আহিব লাগিব দোকানত একেবাৰে বস্তুৱে নাই যা আকৌ লৈ আহগৈ এনেকৈ বেপাৰ নচলে নহয় অলপ নিজৰ কথা ভাব তোমাক কাৰ লগত থৈ যাওঁ তোমাৰ লগত থকা মানুহ এজন লাগিব নহয় মোৰ একো নহয় যা আচলতে তহঁতে মোক বেমাৰী কৰি তুলিছ এইটো নকৰিবা এইটো নেখাবা একো এটা নকৰাকৈ শৰীৰ ভালে থাকে নেকি এই ভিন্দু তুমি কথাটো বুজা নাই চব বুজি পাওঁ মই পদূলিলৈ খোজকাঢ়ি আহিলে ঘৰৰ ভিতৰত নাপালে হেৰাল হেৰাল বুলি ৰজন জনাই দিয় মুঠতে এইকেইদিন তোমাৰ গাটো সুস্থ নোহোৱালৈকে মই বাহিৰত নাযাওঁ বুলি ভাবিছোঁ তই এটা কথা কচোন তই যে তোৰ কাম কাজ বাদ দি মোৰ লগত লাগি আছ মৰিবৰ সময়ত তই মোৰ লগত যাবি নে মই তোৰ লগত যাম ভিন্দু কিনো কথাবিলাক উলিয়াইছা তুমি সঁচা কথা কৈছোঁ মুঠতে কাম কাজত মন দে মই অকণমান ভিতৰত গৈ ৰেষ্ট লওঁ তই নহ'লে এটা কাম কৰ কি কাম তই বিয়াখনকে পাত হে প্ৰভু ভিন্দুক সোনকালে সুস্থ কৰি দিয়া বৰ কষ্ট পাইছোঁ মই অভিভূপা চাহ এতিয়া নেখাওঁ নেকি গহনকাই কিয় অথনিও চাহ দিলোঁ নাখালা আৰু এতিয়াও নেখাওঁ বুলি কৈছা কিয় গাটো বেয়া নেকি গা ঠিকেই আছে তেনেহ'লে খাবলৈ ববলৈ মন নকৰা হ'লা যে মন আৰু শৰীৰ দুয়োটাই গুৰুত্বপূৰ্ণ গগনকাই মোৰ এনেকুৱা ভাৱ হয় কেতিয়াবা মই যেন জীৱনৰ যুদ্ধখনত হাৰি গৈছোঁ কিয় তেনেকৈ কৈছা বোপা নাই গগনকাই কোনোবা নহয় কোনোবাখিনিত যে মই দায়িত্ববিলাক পালন কৰিব পৰা নাই মোৰ এনেকুৱা লাগে মইতো তেনেকৈ নাভাবোঁ মই তোমাক পুৱাৰে পৰা আজিলৈকে তোমাৰ দায়িত্বত মইতো কোনো ক্ৰুটি দেখা নাই হাঁহি ফূৰ্তিৰে ওজন জনাই থকা এই ঘৰখনত যেন ক'ৰবাত খেলি মেলি কিছুমান হৈছে তুমিতো দেখি আছা গহনকাই দুৰ্ভাগ্যবশতঃ মোৰেই চাগে দায়িত্বখিনি পালন কৰাত ক'ৰবাত খুঁত থাকি গৈছে মই একেবাৰে ভাগৰি পৰিছোঁ গগনকাই বা সফলতাৰ মূল চাবিকাঠি হৈছে মন শৰীৰক নিয়ন্ত্ৰণ কৰে মনে গতিকে বোপা দুৰ্বল হ'বলৈ মনক প্ৰশ্ৰয় নিদিবা শৰীৰৰ বাবে যেনেকৈ জিৰণিৰ প্ৰয়োজন খাদ্যৰ প্ৰয়োজন মনৰ বাবেও খাদ্য আৰু জিৰণি লাগে তুমি কেইদিনমান জিৰণি লোৱা আৰু মন ভাল লগা কামবোৰ কৰা
চাবা তোমাৰ তেতিয়া দেখিবা সতেজতাৰে মন ভৰি পৰিছে গগন কাই ৰ'বা মই তোমাৰ কাৰণে কিবা এটা খোৱা বস্তু লৈ আহোঁ বাবা এগিলাছ খাই লোৱাচোন থেংক ইউ মম খাবলৈ আৰু কিবা আনিম নেকি মই অলপ বজাৰৰ পৰা আহোঁ নো থেংকছ কিবা লাগিলে মই নিজে লৈ ল'ম অ'কে গুড বয় মম জাষ্ট আ মিনিট মম তুমি জব কেলৈ ৰিজাইন দিলা নাই এনেই কিমান আৰু জব কৰিম তুমিও ডাঙৰ হ'লা এতিয়া বিজনেছ কৰিম হোৱাট আ জ'ক মম কোনো ৰিজন নোহোৱাকৈ উইদাউট প্লেনিং এনেকুৱা এটা ডিচিশ্যন কোনে লয় মম বাবা মোৰ দেৰি হৈছে যাব লাগে মোৰো দেৰি হৈছে আই মিন ইমান দিনে মোৰ পৰা লুকাই ৰখা কথাবোৰ জানিবলৈ চোৱা বাবা তুমি এইবোৰ কথাত কিয় ইমান লাগি আছা তোমালৈ ইয়াতকৈ ভাল অপৰচুনিটি আহি আছে তাতহে তুমি গুৰুত্ব দিব লাগে মম এই অপৰচুনিটি নহয় সঁচা কথা ঢাকি ৰখাৰ এটা পলিটিক্সে মমৰ এই মন এটা ৰহস্য মই এদিন নহয় এদিন ফাদিল কৰিবই লাগিব চাও ফেলা কি হ'ল চাহ একেবাৰে টেণ্ডেঞ্চি বৰ হৈ আছিল আজিকালি মোৰ টাইম টেবুলবোৰ তই জানা হৈছ আফটাৰ অল মেনেজাৰটো মই তই সদায় খালী চাহেই খোৱা চাহকাপ পিছে তোমাৰ বাবে নহয় মোৰ বাবে নহয় কিন্তু ইয়াততো মইহে আছো একাপ আলহীৰ বাবে মানে সন্ধ্যা এজনীৰ বাবে সন্ধ্যা বা সন্ধ্যাক চাহ দিবি আৰু মোক ইয়াত বহাই ৰাখিবি মইতো সন্ধ্যাক লৈ আহিছিলোগৈ কামৰ সময়ত মই দিব লাগিব অতিথি দেৱ ভৱ তুমি কিবা গম পোৱা পাওঁ ময়োতো অতিথি দেৱ ভৱ ঐ ঠাট্টা নকৰিবি মেনেজাৰৰ পাৱাৰ চিনি পোৱা নাইতো ঘৰৰ ভিতৰতে সোমাই থাকতো দুনিয়াৰ কথা তই ক'ত গম পাবি তাই আকৌ ওপৰত আছে বুলিহে মই চাহকাপ লৈ আহিলোঁ কোৱা যা আলহীক গৰম চাহ একাপ বনাই দেগৈ লোকলৈ আনিলে চাহ মই খাই দিওঁ যা তথাপিও কিন্তু মোৰ অহংকাৰ নাই দেই এই সন্ধ্যা বাৰু কোন যোনেই নহওক বেছি কথা পাতিলে ওলাই যাব বিয়াৰ পাছত তাৰ অভিমানবোৰ চাব পৰাকে অলপ চিটুৱেশ্যন ক্ৰিয়েট কৰি ৰাখিছোঁ বৰ ভাল কথাবোৰ মূৰত সোমোৱাই লৈছ এইবিলাক কথাই মই ভাল নাপাওঁ মাজনী সহজ সৰল আৰু সাধাৰণ জীৱন যাপন কৰিবলৈ শিকিব লাগে মা কিনো জটিল কৰিলোঁ অলপ ধেমালিহে কৰিছোঁ মোৰ কিন্তু সন্দেহ হয় সন্দেহ কি সন্দেহ চাকৰিটো এৰিবলৈ তেখেতক কোনোবাই প্ৰেছাৰ দিছে নেকি পৰাণে চিনাকি পৰাণে চিনাকি কৰি আছনো তই কি চাই আছনো ৰ'বাচোন মা তুমি বৰ ডিষ্টাৰ্ব কৰি থাকা কিনো ডিষ্টাৰ্ব কৰিলোঁ কি চাই আছ দেচোন ময়ো চাওঁ মা এই ডিজাইনকেইটা কেনেকুৱা লাগিছে এইটোহে তোক ভাল দেখাব চা
চাওঁ তই অৰ্ণামেণ্টছৰ দোকানলৈ কাৰ লগত গলি কচোন অকলে গৈছিলোঁ মই কি চিনি নাপাওঁ নেকি আজিও ল'ৰাজনক লগ কৰিছ তাৰমানে ন নাই 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 কৰা সদায় আকৌ কিয় লগ কৰিম মিছা নামাতিবি আজি লগ কৰিছ মই গম পাইছোঁ নহয় তুমিও যে আৰু মা অঁ কৰিছিলোঁ তাতে কি হ'ল একো হোৱা নাই মিছা কথা কৈ থাকোঁতে কেতিয়াবা বিপদত পৰিবি চাবি তুমি যে অলপ বেছিয়ে চিন্তা কৰা আৰু মই জানো নহয় একো প্ৰব্লেম নহয় আজিও তাৰমানে সঁচা কথাটো কৈ নিদিলি ন বিয়াৰ পাছত তাৰ অভিমানবোৰ চাব পৰাকে অলপ চিটুৱেশ্যন ক্ৰিয়েট কৰি ৰাখিছোঁ বৰ ভাল কথাবোৰ মূৰত সোমোৱাই লৈছ এইবিলাক কথাই মই ভাল নাপাওঁ মাজনী সহজ সৰল আৰু সাধাৰণ জীৱন যাপন কৰিবলৈ শিকিব লাগে মা কিনো জটিল কৰিলোঁ অলপ ধেমালিহে কৰিছোঁ আৰু মই তাক সুধিছোঁ নহয় সি বেলেগ ছোৱালী চোৱা নাই আৰু সি ঘৰৰ পচন্দ মতে মোকেই বিয়া কৰাব সম্বন্ধবোৰ কাছৰ দৰে সম্বন্ধবোৰ লাজুকী বনৰ দৰে তুমিও যে আৰু মা পলিটিক্স এৰা বুজিছা কিতাপ লিখিবলৈ লোৱা বাৰু পিছে তুমি এতিয়া চাহ খাবা নে গ্ৰীণ টি খাবা গ্ৰীণ টিকে খাম ঠিক আছে মই বনাই আনিছোঁ ৰ'বা কালি যে ছাৰ কৈছিলোঁ আমাৰ সমস্যাটোৰ কথা কোনটো কথা অঁ পাতিছোঁ চল্ভ হৈ যাব তুমি চিন্তা কৰিব নালাগে মানে ছাৰ চোৱা প্ৰব্লেম অকল এটাই নহয় ৰুক্মিণীকৰ বাগানত আৰু কেইবাটাও প্ৰব্লেম আছে মই বৰুৱাক মানে মোৰ মেনেজাৰক তালৈ পঠিয়াই দিম দৰকাৰ হ'লে মই নিজেই যাম আপুনিতো জানেই মোৰ মায়ে পদ্মজা আণ্টিক কিমান সহায় কৰিছিল কিন্তু কোনোৱে দেখোন মাত্ৰ কেইটামান দিন অপেক্ষা কৰা সকলো প্ৰব্লেম চল্ভ হৈ যাব তুমি চিন্তা কৰিব নালাগে কিন্তু পদ্মজা আণ্টিয়ে কিয় জানো চাকৰিটো এৰিলে সেইটো কেনেকৈ জানিবা তুমি ময়ো নাজানো আৰু চাকৰি কৰা নকৰা সেইটো তেওঁৰ ব্যক্তিগত কথা মোৰ কিন্তু সন্দেহ হয় সন্দেহ কি সন্দেহ চাকৰিটো এৰিবলৈ তেখেতক কোনোবাই প্ৰেছাৰ দিছে নেকি তোমালোকে মানুহ মাৰি দিবা একেবাৰে এনেকুৱা ধৰণৰ সন্দেহবিলাক মনলৈ জানিবা আচ্ছা ঠিক আছে তুমি ইয়াতে ৰোৱাচোন মোৰ এটা বিশেষ কাম আছে মই আহিছোঁ কি হ'ল ছাৰে যে এনেকুৱা কৰিলে ইয়াৰ অন্তৰালত নিশ্চয় কিবা ৰহস্য আছে গৌৰী অঁ গগনকাই এই চেকআপ খাই লোৱা বৰ ভাল সময়তে চাহকাপ আনিলা গগনকাই মই তোমাক কম বুলি ভাবিয়ে আছিলোঁ কি হ'ল গাটো বেয়া নেকি নাই আজিকালি ক'ৰবাৰ পৰা আহিলে কিয় জানো গাটো অকণমান অবস লাগে জানো কি হৈছে আজিকালি মানুহবোৰৰ সেই বেমাৰে নুগুচাই হৈছে নহ'বনো কিয় যিহে সেই ভেজাল খাদ্য শাক পাচলি হে বাৰু গগনকাই আজিনো কি বনাবা মোৰ পিছে ভোকেই নাই কমকৈ বনালেও হ'ব দিয়া বজাৰৰ পৰা সৰু মাছ কেইটামান আনিছিলোঁ তাকেই বোলো শাক চব্জিৰ সৈতেই বনাওঁ নেকি সৰিয়হ দিয়ে ভাল হ'ব হয় নেকি বৰ ভাল কথা তুমি এটা কাম কৰিবা এই মাছৰ জোল এখনকে বনাবা হ'ব বোৱাৰী পিছে কথা এটা সুধিম বুলি সোধাই হোৱা নাই কি কথা গগনকাই মানে আমাৰ পোনাৰ কথাটো যে কোনটো কথা গগনকাই ভালকৈ কোৱাচোন বিয়াৰ কথাটো মানে সেই পোনাক যে সঁচা কথাটো ক'বলৈ মানা কৰিছিল সেইটো কথা মানে সঁচা কথাটো পোনাই জানিলে বিয়া সংক্ৰান্তীয় চিন্তাৰ পৰা মুক্ত হৈ থাকিলে হয় নাই সেইবোৰ একো সমস্যাই নহয় আৰু এনেওতো অভিয়ে কৈছে বিয়াৰ সকলোখিনি দায়িত্ব আমাৰ ওপৰতে এইটো হওঁতে হয়
পিছে বোৱাৰী মোৰ একাউণ্টৰ পৰা অভিভূপাই তোমাৰ হাতত পইচা দিয়াৰ কথা আছিল দিছেনে মানে সেই আঙঠিটো বনাবৰ কাৰণে অঁ দিছে দিছে বিয়াৰ কথাখিনিও আগবঢ়াব লাগিছিল তোমালোকে যি ভাল দেখা যেনেকৈ সুবিধা হয় তেনেকেই আগবাঢ়া ছোৱালী দেউতাকো হেনো 2 এদিনতে ঘৰলৈ অহা কথা আহিলেই আমি বিয়া বাৰু সংক্ৰান্তীয় কথাখিনি আগবঢ়াব পাৰিম কেতিয়া কেনো আহিব মাকেহে মোক জনাইছে আহিব বুলি আৰু ময়ো মাজতে তেখেতক ফোন এটা কৰি খবৰ এটা ল'ম তাকে বিয়া বাৰু কথাখিনি সামৰি বিয়াখন যেনে তেনে পাতি দিব পাৰিলেই আজৰি হ'ম আৰু বাৰু মই ৰন্ধা বঢ়াত লাগোংগে দিয়া যোৱা নহয় মই মানে ভাবিছোঁ এই বুঢ়ী বয়সত তোমাৰ সেই চকুজুৰিৰ উজ্জ্বলতা বঢ়াই কি কৰিবা কি ক'লে মই বুঢ়ী কথা কিন্তু ভালদৰে ক'ব দেই আপুনি বুঢ়া হ'ব পাৰে আপোনাৰ তালু ওলাব পাৰে মোক দেখা নাই এতিয়াও গাৰ উজ্জ্বলতা চকুত চাট মাৰি ধৰা হৈয়ে আছে পৰাণে পৰাণে চিনাকি বিৰিণা পৰাণে পৰাণে চিনাকি বিৰিণা হেৰা 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 আৰে চাহ একাপ খাবৰ কাৰণে বিচাৰি আছোঁ এওঁ আকৌ ইয়াত ফষ্টি মাৰি শুই আছে শ্ৰী বিষ্ণু হেৰা এইবোৰ কি কৰি আছা তুমি চকুত কাপোৰ বান্ধি থৈছে নেকি দেখা নাই কি কৰি আছো ভাতৰ লগত খাবলৈ চালাডৰ কাৰণে তিয়হ আনি থৈছিলোঁ তুমি এইবোৰ কিহৰ নমুনা আৰম্ভ কৰিছা চালাড নহ'লে যেন পেটলে ভাত নেযায়ে যাওক ডিষ্টাৰ্ব কৰি নাথাকিব না সেইটো বুজি পাইছোঁ এই চকুত তুমি তিয়হ টুকুৰা কিয় দি আছা উহুৰাম কামুৰি নাথাকিব কিন্তু কৈ দিছোঁ শ্ৰী বিষ্ণু এই বজাৰত যিহে বস্তুৰ জুই চাই দাম মানুহে মুখেৰে খাবলৈ বস্তু পোৱা নাই আৰু তুমি চকুৰে খাবলৈ আৰম্ভ কৰিছা খাওক নহয় মানে খালেই যদি হয় চকুত লগাব লাগে কেলেই চকুত তিয়হ লগালে চকুজুৰি উজ্জ্বল আৰু সতেজ হয় এনেকে যদি আৰু বিধান দিব পৰা হয় আমাৰ এক জ্যোতিষবিদ্যাই শিকাও নেকি হেৰি কি হ'ল শিল পৰা কোপৰ দৰে থৰ লাগি থাকিলে যে নহয় মই মানে ভাবিছোঁ এই বুঢ়ী বয়সত তোমাৰ সেই চকুজুৰিৰ উজ্জ্বলতা বঢ়াই কি কৰিবা কি ক'লে মই বুঢ়ী কথা কিন্তু ভালদৰে ক'ব দেই আপুনি বুঢ়া হ'ব পাৰে আপোনাৰ তালু ওলাব পাৰে মোক দেখা নাই এতিয়াও গাৰ উজ্জ্বলতা চকুত চাট মাৰি ধৰা হৈয়ে আছে হেৰা ক'ত যোৱা চাওঁ আহাচোন আহা বহা নহয় মানে তুমি বুজা নাই আজিকালি যিহে দিনকাল পৰিছে ফেচবুক চাই প্লাছ মাইনাছ কৰি কোনে কেতিয়া ভুটুংকে উৰা মাৰে ধৰিবই নোৱাৰি নহয় হে হৰি মই কতে মৰো তাৰমানে আপুনি মোক সন্দেহ কৰিছে নহয় মোক সন্দেহ কৰিছে চাহ খাব খুৱাম আজি জালুক দি চাহ খুৱাম চিনি পোৱা নাই মোক শ্ৰী বিষ্ণু সন্দেহ কৰিব আহিছে দেৱীৰ উগ্ৰমূৰ্তি আঁতৰি দিয়াই মংগল শ্ৰী বিষ্ণু বাকি দি